ক্ৰীম ব্যৱহাৰ নকৰাকৈও শ্বাহী পনীৰ ইমান ধুনীয়া টেষ্ট হ'ব পাৰে। এবাৰ এনেদৰে বনাই খাই চাব, তাৰ পাছতে মোক ক'ব আচলতে আমাৰ ৰান্ধনীসকলৰ কি হয়, যিমান কম খৰচত ৰান্ধিব পাৰি সিমান ভাল লাগে, হয় নাই বাৰু ক'বচোন ৰান্ধনীসকলে। আহকচোন আজি তেনেহ'লে চাওঁ কম খৰচতে ৰন্ধা এটা পনীৰৰ ৰেচিপি। এখন কেৰাহী গৰম হ'বলৈ দি তাতে তেল অকণমান আৰু বাটাৰ অকণমান দি তাতে শুকান মছলা কিছুমান দিছোঁ মই, যেনে জিৰা, জালুক দুটামান, ইলাচি, লং, তেজপাত, শুকান জলকীয়া, দালচেনি টুকুৰা, তাৰ পাছতে দুটা ডাঙৰ পিঁয়াজ, 3টা বিলাহী, আদা, নহৰু, কাজু আৰু এইখিনি ভালদৰে হেতাৰে এনেদৰে লৰাই লৈছোঁ। তাৰ পাছতে অকণমান পানী দি সিজিবলৈ দিম ঢাকোন লগাই। এয়া ধুনীয়াকৈ সিজি গ'ল। এইখিনিৰ আচলতে মই এটা পেষ্ট কৰি ল'ম। তেজপাতখিলা আৰু দালচেনি টুকুৰাটো আঁতৰাই লৈছোঁ। এতিয়া এইখিনি ভালদৰে একদম মিহিকৈ এনেদৰে পিচি ল'ম। ইফালে এয়া পনীৰ কাটি লৈছোঁ নিজৰ ষ্টাইলত। তাৰপাছতে এখন কেৰাহী পাতি লৈ তাতে অকণমান তেল দিছোঁ আৰু অকণমান বাটাৰ দিম ইয়াতো। তাৰপাছতে কুটি লোৱা আদা অকণমান দিছোঁ, তাতে হালধি, ৰঙা জলকীয়া গুড়ি এইখিনি দি পেলাই তাতে এয়া পেষ্টটো ঢালি দিছোঁ। অকণমান বাতিটো আউখালি তাতে দি দিছোঁ আৰু এইখিনি ভালদৰে এনেদৰে লৰাই থাকিম। লৰাই অলপ দেৰি ভজাৰ পাছতে ঢাকোন লগাই 5 মিনিট সিজিবলৈ দিম আৰু এয়া ধুনীয়া হৈ গৈছে। এতিয়া ইয়াতে অকণমান নিমখ জোখমতে আৰু অকণমান চেনি দিছোঁ বেলেঞ্চৰ কাৰণে সোৱাদৰ। তাৰ পাছতে এয়া পনীৰখিনি তাৰ ওপৰতে দি দিম। এইখিনি অলপ দেৰি ঢাকোন লগাই সিজিবলৈ দিম। তাৰ পাছতে এয়া ওপৰতে ক্ৰীম নাই যে সেইকাৰণে গাখীৰৰ মলাই মই এয়া ব্যৱহাৰ কৰিছোঁ। খুব ধুনীয়া টেষ্ট এটা হয়, আপোনালোকে বনাই খাই চাব পাৰে। তাৰ পাছতে অকণমান গৰম মছলা ওপৰতে দি কচুৰি মেথি দি পেলাই এয়া শ্বাহী পনীৰ আমাৰ ৰেডি হৈ গ'ল। খুব ধুনীয়া